গাইজ মই এতিয়া চুলি কাটিবলৈ আহিছোঁ দেখিনা চুলি কিমান দীঘল হৈ গ'ল মই ভাবিলোঁ চুলিকে অলপ মানে আপুনি গোটেইখিনি কাটি দিওঁ চুলিখিনি তাৰমানে আমাৰ ওচৰৰ দোকান মানে আমাৰ ঘৰৰ ওচৰৰ দোকানতে আছে মানে আমাৰ দোকানখন তাৰপিছত বস্তু ওলাই থাকে একেবাৰে আৰু এতিয়া ইমান বতৰটো বেয়া নহয় বহুতে বেয়া বুলি ক'ব পাৰি দেখিছেনে এইয়া সেইখন আছে আশীখন চক মই ইয়াতে এতিয়া চুলি কাটিম আপোনালোকে চাই আহিব সকলোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি চাব দেই দেখিছেনে মই এতিয়া ঠিক হৈ আছোঁ ইয়াত দাড়িটো পৰা কটা হৈ গ'ল দাড়িটো কাটিলোঁ এতিয়া চুলিটো বাকী আছে চুলিটো কাটিম আৰু পিন্ধা আছে কেতিয়াবা যাম আৰু গম পাইছেনে ঘৰলৈ যাম আৰু এটা শ্বুট আছে শ্বুট কৰিমগৈ মানে বেলেগ এটা লোকেশ্যনত কৰিমগৈ শ্বুট ভিডিঅ'টো দেখিছেনে মই এতিয়া এইয়া এখন নাইনা এখন আইনা আৰু ইয়াত দেখিছেনে মই ইয়াতে আছোঁ মানে চুলিটো কাটিম আৰু কটা নাই দেখিছেনে আমাৰ এই মানে চুলি কটা এখন ওচৰতে আছে ইয়াত দেখিছেনে আলি কাষতে মানে একেবাৰে ঘৰৰ পৰা ওলাই আহিলে মানে পোৱা যায় এয়াই আমত মই ইয়াত এতিয়া বহি আছোঁ ইয়াত কাটি আছোঁ আৰু বহি ইয়াত দেখিছেনে মানে ল'ৰাটোৱে বৰ ধুনীয়াকৈ কাটে মানে ক'বলৈ নালাগে একদম মানে মজাই কাটে চুলি দাড়ি ধুনীয়াকৈ কাটি দিয়ে মানে বহুতে ভালে কাটে বুলি ক'ব পাৰি মানে হয় মই বহুত দেৰি ৰাতিপুৱাৰ পৰা ৰখি থাকিলোঁগৈ মানে আৰু এফালে যাবলগীয়া আছিলে যে যাব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ যে যাবতো নোৱাৰিলে চুলিকে কাটি থৈ যাওঁ বুলি সেইকাৰণে ৰখি দিলোঁ আৰু দেৰিলৈকে দেখিছেনে কি ধুনীয়াকৈ চুলি কাটি আছে কথা পাতিও আছে চুলিও কাটি আছে আৰু দুইটা কামেই কৰি আছে আৰু এইটো দেখিছেনে এইটো ৰাস্তা হয় আমাৰ এইফালে যায় আপোনাৰ যোনখন গাড়ীখন গ'ল না এইফালে গাড়ীখন সেইফালে যায় আপোনাৰ তিনিচুকীয়া আৰু সাপেখাতি আৰু চাৰিআলি যাব পাৰিব দেই সেইটো চাইডে মানে গম পাইছেনে ইয়াত দেখিছে কি বস্তু ৰাখি থৈছে চব মানে মোৰকেইটা কাটি আছে মানে আৰু কাষ্টমাৰ লাহেকৈ আহিব আৰু অহা নাই এয়া চব বৰ মানে কি ক'ম আৰু বৰ মানে মজাকৈ কাটে চুলি দাড়ি মানে ধুনীয়াকৈ মিলাব জানে ল'ৰাটোৱে ধুনীয়াকৈ কাটে আমাৰ মানে ঘৰৰ মানুহেও হয় ল'ৰাটো মানে আলি কাষতে দোকানখন খোলা হ'ল এইটো বহুতে ভাল হৈছে বুলি ক'ব পাৰি মানে আলি কাষতে আজিকালি মানে কিমান দূৰলৈ যাবলগীয়া হয় চুলি কাটিবলৈ আগতে চাৰিআলি যাবলগীয়া আছিলে আজিকালি ওচৰতে হ'লে মানে ভাল আৰু চুলি দাড়ি কাটিব পৰা যায় আৰু চাৰিআলিত হ'লে মানে এখন আকৌ চাইকেল মাৰি যাব লাগে নহ'লে মটৰচাইকেলত যাব লাগে এখন বহুত আমনি হয় গম পায়নে এইটো পকা আলি কাষতে যোনফালে আপোনালোকে এই চাইডে এই চাইকেলখন আছে দেখিছেনে সেইফালে যায় সোণাৰী এই যে মটৰচাইকেলখন আহিছে নাই সেইফালে যায় সোণাৰী এফালে যে বহি আছে মানুহ এইবিলাক ইয়াত দেখিছেনে মই এতিয়া কাটি আছোঁ কাটি হোৱাগৈ নাই আৰু অলপ বাকী আছে কাটিবৰ কাৰণে চব কটা হৈ আছে সেয়া মানে এতিয়া দেখিছেনে মানে কি ধুনীয়াকৈ কাটে মানে চুলি দাড়ি কৈছোঁ ন বৰ ধুনীয়াকৈ মিলাই কাটে যেনে কওঁ তেনেকৈ কাটি দিয়ে চুলি দাড়ি মিলাই মানে সেইকাৰণে গৈ কাটোগৈ আৰু ধুনীয়াও কাটে মানে বহুত মিহি হয় তাৰ মানে চুলি দাড়ি কটা কামটো বহুতেই মিহি বুলি ক'ব পাৰিব মানে কাষ্টমাৰ তাৰ মানে ৰাতিপুৱা হ'ল বুলি ক'লে তাৰ ভিৰিয়ে লাগি থাকে ক'বলৈ গ'লে মানে বহুতে ভিৰ লাগি থাকে দেখিছেনে কাটি আছে মানে কি ধুনীয়া আৰু মানে ল'ৰাটো মতাৰ লগে লগে উঠে দেই হয় মানে উঠাত অলপ দেৰি হয় তথাপিতো আহে মাতিলে মানে আহে মানে কাটিবৰ কাৰণে তাৰপিছত মোক কাটি আছে মানে আৰু কাষ্টমাৰ দেওবাৰ দিনটো হেনো বেছি হয় হেনো মানে আপোনাৰ দেওবাৰ দিনটো তত নাইকিয়া হয় মানে বহুতে কাষ্টমাৰ হয় বুলি কয় দেওবাৰ দিনটো হয় বাৰু বহুতে হয় মই দেখিছোঁ মানে হোৱা আপোনালোকে যদি কাটিব বিচাৰিছে আপোনালোকে আহিব পাৰে দেই ল'ৰাটো গুৰিলে বৰ ধুনীয়াকৈ কাটে দেখিছেনে আপোনালোকে এইয়া চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ একদম ঘূৰিকৈ কাটি আছে এইয়া চব এইয়া দেখিছেনে ল'ৰাটোৱে হেৰি কৰি আছে মানে চুলি দাড়ি মানে বৰ ধুনীয়া কাটে চব মানুহ ইয়ালৈ আহে মানে দাড়ি চাড়ি কাটিব চুলি হওক দাড়ি হওক চব কাটিবলৈ আহে ইয়ালৈ মানে ল'ৰাটোৱে ভাল কাটে ন সেইকাৰণে আহে আৰু ধুনীয়াকৈ মিলাই দিবও জানে মানে চুলি হওক দাড়ি হওক যিকোনো মানে চুলি দাড়িৰ ওপৰত মানে মজা কাটে সেইকাৰণে আমিও যাওঁ মানে কাটিবৰ কাৰণে আৰু ওচৰতে হ'ল ন এই আপোনাৰ চেলুনখন সেইকাৰণে মানে ওচৰত কেলৈ দূৰলৈ যাম ন ওচৰতে কাটোঁ
সেইকাৰণে আমি ভাবি মানে চাৰিআলিলৈ নাযাওঁ আৰু তিনিআলিটো আছে তিনিআলিটো অলপ যাবলৈ দূৰ হয় আৰু চাইকেল মাৰি যাবলৈ কেতিয়াবা মন নাযায় ন সেইকাৰণে মই প্ৰায়ভাগ মোৰ ওচৰতে কাটোঁ মানে আমাৰ আলি কাষতে মানে আলিটো ওলালে পায়ে আৰু দুখোজমান দিলেচোন মানে পোৱাহিয়ে যায় আপোনাৰ চেলুনখন কেলৈ সেয়ালৈ কেলৈ যাম সেয়া তিনিআলি যোৱাতকৈ যে ওচৰতে কাটোঁ বুলি সেইকাৰণে মানে কেতিয়াবা খোজকাঢ়ি আহিব পৰা যায় ন আপোনাৰ আলি কাষলৈ খোজকাঢ়ি আহি কাটিছে যাব পৰা যায় চুলি ওচৰত হ'লে সেইকাৰণে ভাল আৰু দৌৰি হ'লে মানে অলপ দিগদাৰ হৈ যায় আকৌ ৰাতি হ'লেও মানে আজিকালি মচাল চলাবলৈ অলপ দিগদাৰ হৈ যায় ন পিক পাককৈ অলপ আহে নি সেইখন এয়া চাওক হাঁহি কাটি আছে তেখেতে এইয়া মজা বুলি ক'ব পাৰি ন বৰ সুন্দৰকৈ কাটে বুলি ক'ব পাৰি দেই ল'ৰাটোৰ গাত যে কৈছোঁ নহয় ধুনীয়া এটা মানে সি হেৰি বাছি ল'লে কামানি কৰা মানে বৰ মানে ক'বলৈ গ'লে মানে বুঢ়া ডেকা বুলি ক'বলৈ নাই চব তাৰ ওচৰতে কাটিবলৈ আহে দেওবাৰ দিনটো বেছি ভিৰ লাগে বহুত ভিৰ দেওবাৰ দিনটো কৈছোঁ নহয় বহুতেই ভিৰ লাগি থাকে দেওবাৰ দিনটো ল'ৰাটোৱে শান্তি নাপায় তথাপিতো শান্তি নাপালে কি হ'ব এতিয়া ধুনীয়া কৰ্ম কৰি আছে ন আৰু মানে কি ক'ম আৰু ইয়াত দেখিছেনে মোক এতিয়া ফিনিচিং এতিয়া মাৰিব আৰু বেছি টাইম নাই আৰু এয়া কাটি আছে আৰু দেখিছেনে পিছফালৰ খটটো মাৰি আছে এয়া চাওক এয়া খটটো মাৰিছে মই কৈছোঁ খটটো অলপ দীঘলকৈ ৰাখিবি বুলি ঠিক আছে কৈছে দীঘলকৈ ৰাখিম কৈছে মই মানে খটটো দীঘলকৈ ৰাখি অলপ ভাল পাওঁ সেইকাৰণে মানে দীঘলকৈ ৰাখিবলৈ কওঁ খটটো গম পায় নাই আপোনালোকে এয়া চাওক এইয়া মানে মই ৰখি থকা বহুত দেৰি হ'ল দেই আপোনাৰ ৰাতিপুৱাৰ পৰা মই গৈ ৰখি আছোঁ এনেকৈ ৰাতিপুৱাৰ পৰা গৈ ৰখি নাথাকিলে মানে 1 নম্বৰত ছিটটো নাপাওঁ ন সেইকাৰণে মানে ৰাতিপুৱাতে সোনকালে গৈ চুলিটো কাটি আহিলোগৈ আৰু কালি দিনটো কালি আৰু ধান কটাটো ফচিবলগীয়া হ'ল কালি দিনটো এনেই গ'ল বেকাৰ অকল চুলি কটাটোৱে কিবা এটা কাম হ'ল আৰু বাকী একো কাম নহ'ল আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ কাটি আছে মানে নক'ব আৰু একেবাৰে মানে ক'বলৈ গ'লে আকৌ এবাৰ কৈছোঁ ক'বলৈ গ'লে ডেকা বুঢ়া চবেই আহে ইয়াৰ ওচৰত কাটিবৰ কাৰণে ক'ৰ মানুহ আহে কাটিবলৈ আৰু ওচৰতে পায় ন ওচৰত হ'লে মানে সেইকাৰণে ভাল দোকান হওক যিকোনো দোকান হওক ওচৰত হ'লে ভাল নহ'লে আগতে চাৰিআলি যাবলগীয়া আছিলে চুলি কাটিবলৈ হওক যিকোনো বস্তু আনিবলৈ হওক বা কাটিবলৈ হওক চুলি কাটিবলৈ হওক ইমানতে ভিডিঅ'টো ৰাখিছোঁ আপোনালোকে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম টাটা বাই বাই ফিনিচিং মাৰি হৈ গ'ল